নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক দি উৎসাহিত কৰিব বন্ধু বান্ধৱীসকল এই মুহূৰ্তত দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অসমত এনকাউন্টাৰ নহয় হলে বাছি নগলেহেঁতেন ননীৰ বাইক চুৰ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ননীৰ বাইক চুৰিৰ ঘটনাক লৈ সদনত উদ্দাত্ত ভাষণ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এনকাউন্টাৰ নহয় বুলিয়ে বাছি গ'ল ৰাইডাৰ ননীৰ বাইক চুৰ আশৰাফুল দেৱান আৰু ফিৰোজ কাজিয়ে চুৰি কৰিছিল ৰাইডাৰ ননীৰ বাইক এই কেইটাৰ গাত ভুলতো গুলি লাগিলে আপোনালোকে হুলস্থুল কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত এনকাউন্টাৰ হলে এইটোৱে হলেহেঁতেন বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অসমত বদনাম কৰাৰ বাবে তেওঁলোকৰ এনকাউন্টাৰ হলেহেঁতেন ননীৰ বাইক চুৰিৰ ঘটনাক লৈ সদনত উদাত্ত ভাষণ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে কলীয়া মেঘে ছানি ধৰিছে আকাশ 30খন জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰান্তে প্ৰান্তে কলীয়া মেঘে ছানি ধৰিছে আকাশ 30খন জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সম্ভাৱনা প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 50 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে জনাই আছো এই খবৰ ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও চিৰাং গোৱালপাৰা সমান্তৰালকৈ বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰত হাই এলাৰ্ট জাৰি কৰা হৈছে লগতে দৰং ওদালগুৰি মৰিগাঁও পশ্চিম কাৰ্বি আংলং নগাঁও শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং হোজাই ডিমা হাছাও জিলাত এইবাৰ হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কাছাৰ শ্ৰীভূমি হাইলাকান্দি যোৰহাট মাজুলী লখিমপুৰ শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰান্তে প্ৰান্তে এইবাৰ দেখা গৈছে কলীয়া মেঘ এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ 16খন ৰাজ্যত H1N1 ভাইৰাছৰ ভয়াৱহ ৰূপ মৃত্যু হৈছে 6জনকৈ লোক পুনৰ দেশত ভয়াৱহভাৱে সংক্ৰমণ বাঢ়িছে H1N1 ভাইৰাছৰ দেশৰ 16খনকৈ ৰাজ্যত H1N1 ভাইৰাছৰ ভয়ংকৰ ৰূপ মাৰাত্মক H1N1 ভাইৰাছত 6জনকৈ লোক আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে চিকিৎসাধীন অৱস্থাতেই আক্ৰান্ত লোককেইজনে হেৰুৱাইছে প্ৰাণ চলিত বৰ্ষত H1N1 ভাইৰাছত নতুনকৈ 500ৰো অধিক লোক আক্ৰান্ত হৈছে দেশৰ ভিতৰতেই কেৰালাত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে কেৰালাত H1N1 ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে 4জন লোক NCDCৰ মতে দিল্লী কৰ্ণাটক কেৰালা তামিলনাডুত জটিল পৰিস্থিতি 2024 চনত 20,000ৰো অধিক লোক আক্ৰান্ত হৈছিল H1N1 ভাইৰাছত য'ত H1N1 ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা আছিল প্ৰায় 350 জন পুনৰ দেশত ভয়াৱহভাৱে সংক্ৰমণ বাঢ়িছে H1N1 ভাইৰাছ এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা পাৰিবাৰিক কন্দলত ভয়ংকৰ পৰিণতি ৰাজ্যত পুনৰ সংঘটিত হ'ল আন এক হত্যাকাণ্ডৰ ঘটনা স্বামীৰ হাতত প্ৰাণ গ'ল 40 বছৰীয়া মহিলাৰ দাৰে ঘপিয়াই নিঃসংগভাৱে হত্যা কৰিলে পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰিছে স্বামী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পত্নী সন্থা বুদাৰাম পাহাৰীয়াক তিনিচুকীয়া টিপকু চাহ বাগিচাৰ পাকা লাইনত এই ঘটনা সংঘটিত হৈছে বুদাৰাম দীৰ্ঘদিনে পত্নীক অত্যাচাৰ চলাই অহাৰ ভয়ংকৰ অভিযোগ পত্নী সন্থা বুদাৰাম পাহাৰীয়াক কঠোৰ শাস্তিৰ দাবী জনাইছে ৰাইজে ৰাজ্যত পুনৰ সংঘটিত হ'ল আন এক নৃশংস হত্যাকাণ্ড এই মুহূৰ্তত ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰটো হৈছে যাত্ৰীবাহী ৰেল হাইজেক পাকিস্তান চৰকাৰ আৰু সেনাৰ মাজত হাহাকাৰ এইবাৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰেল হাইজেকৰ ঘটনা পাকিস্তানত সংঘটিত হৈছে 4 শতাধিক যাত্ৰী থকা চলন্ত ৰেল হাইজেক বিদ্ৰোহী সংগঠনে নিজৰ কব্জালৈ আনিলে এখন যাত্ৰীবাহী ৰেলত থকা 1.5 শতাধিক যাত্ৰীক পণবন্দী কৰি ৰাখিছে বিদ্ৰোহীয়ে বালুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে হাইজেক কৰিছে জাফাৰ এক্সপ্ৰেছ
কুৱেটাৰ পৰা পেছোৱাৰ অভিমুখে ৰেলখন বালুচিস্তান হাইজেক কৰা হৈছে। প্ৰথমে ৰেলপথত বিস্ফোৰণ, তাৰ পিছতেই গুলীবৰ্ষণ। বিদ্ৰোহীৰ 9টা ডবাত থকা ৰেলখনত ধাৰাসাৰে গুলীবৰ্ষণ কৰে বিদ্ৰোহীয়ে। চালকক ৰেল ৰখাবলৈ বাধ্য কৰি যাত্ৰীক পণবন্দী কৰি লয় বিদ্ৰোহীয়ে। BLAৰ দাবী সম্প্ৰতি 182 যাত্ৰীক পণবন্দী কৰি ৰখা হৈছে ৰেলখনত। ৰেলখনত সাধাৰণ যাত্ৰীৰ লগতে বহু সেনা নিৰাপত্তাৰক্ষী থকাৰ দাবী। ৰেলখনত থকা 20 নিৰাপত্তাৰক্ষীক হত্যা কৰাৰ দাবী BLAৰ। ৰেলখনত সেনাই অভিযান চলাবলৈ আহিলেই আৰু পণবন্দীক হত্যাৰ সকিয়নি। পাক সেনা আৰু পাক চৰকাৰৰ শিহৰণত কৰোৱাৰ পৰিকল্পনা বিদ্ৰোহীৰ। এই ঘটনাক লৈ অসহায় হৈ পৰিছে শ্বেহবাজ শ্বৰীফৰ চৰকাৰ। বালুচিস্তানৰ স্বাধীনতা বিচৰা BLA এতিয়ালৈ বান্ধি দিয়া নাই কোনো চৰ্ত। পণবন্দীক মুক্তিৰ বিনিময়ত পাক চৰকাৰক বৃহৎ চৰ্ত বান্ধি দিয়াৰ আশংকা। এইবাৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰেল হাইজেকৰ ঘটনা সংঘটিত হৈছে পাকিস্তানত।